লুৰিণজ্যোতি গগৈ কৈছে যে দিছপুৰখন জালুকবাৰীলৈ নিয়াৰ আপুনি এখন আমিনগাঁৱত নহয়, এইটো তেওঁলোকে ভুল কৰি কৈছে, ইয়াতে হ'ব। আৰু আমিনগাঁও এতিয়া মোৰ সমষ্টিয়ে নহয়, মইতো আমিনগাঁৱত ইলেকশ্যন নুঠো। তো লুৰিণজ্যোতি গগৈ আমিনগাঁৱত গ'লে কিয় বেয়া পায়? আমিনগাঁৱতো অসমৰে জেগা, ক'ত যাব লাগে? জনিয়াত নে বাঘবৰত? ডিব্ৰুগড়ত বনোৱাটোৰ কাৰণে তেওঁ কিয় মোক ধন্যবাদ নিদিয়ে? এই লুৰিণজ্যোতি গগৈ কি মানৱ? 900 শ্বহীদক, 860 শ্বহীদক কংগ্ৰেছে মাৰিলে। লুৰিণজ্যোতি গগৈ আছুৰ কি আছিলে? আজিলৈকে শ্বহীদ স্মাৰকত গৈছে? এটা ফেচবুক পোষ্ট দেখা পাইছে লুৰিণজ্যোতি গগৈ শ্বহীদ স্মাৰকত যোৱা? এওঁলোকে কেতিয়াবাই বিক্ৰী হৈ গ'ল। আজি কেইদিন হ'ল লুৰিণজ্যোতি গগৈক শ্বহীদ স্মাৰকত যোৱা দেখিছে? কেতিয়াবা আন্দোলনৰ শ্বহীদৰ কথা কোৱা দেখিছে? যি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে আমাৰ ল'ৰা ছোৱালীক হত্যা কৰিলে, তেওঁ লুৰিণজ্যোতি গগৈ আছুৰ জেনেৰেল ছেক্ৰেটাৰী ক'ত গ'ল? কংগ্ৰেছত গ'ল। আমাকতো আছুৱে এক্সপেল কৰিছিলে। তথাপিতো আমি মনত এটা ভাৱ আছিল কাৰণে আন্দোলনৰ কামবিলাক আমি কৰি আছো। তেওঁতো জেনেৰেল ছেক্ৰেটাৰী আছিলে আছু, হয় নহয়? গতিকে তেওঁতো যাব লাগে, এদিন শ্বহীদ স্মাৰকত যাব লাগে নে নাই? গতিকে আপোনালোকে তেওঁক ৰিকুৱেষ্ট কৰিব যে একদিন গৈ চাই আহক শ্বহীদ স্মাৰকটো। মইতো বহুত দুখ পাই আছো যে লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ যিবিলাক উপদেষ্টা কোনো এজনো যোৱা নাই তাতে। যাব লাগিছিল নে নাই? সেইকাৰণে এই মানুহবিলাকে এতিয়া অসমীয়া বা ভাৰতীয়ক ৰক্ষা কৰিব নোৱাৰে। কেতিয়াবাই চাৰেণ্ডাৰ। বিজেপি যিদিনাখনে যাব, আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিব দিছপুৰত কি অৱস্থা হ'ব। হাতীগাঁৱৰ পিছফালে থকা হোটেলবিলাক এতিয়াতো মৰি গৈছে। তেতিয়া এটা হোটেলত ৰুম পাবৰ কাৰণে 50,000 টকা দিব লাগিব। আপোনালোকে গৈ নিজে চাব।